বইল কৰি লোৱা কচু অলপ লৈছোঁ, খোৱা কচু গলত নধৰে। আৰু তাৰপিছত লৈছোঁ কাবুলী বুট অলপ 90% বইল কৰি। তাৰপিছত ল'লোঁ অলপ নাৰিকল ৰুকা, তাৰপিছত নহৰু বটা অলপ, গোটা মছলা লৈছোঁ আৰু লৈছোঁ মাষ্টাৰ্ড অইল আৰু 2 পেকেট গাখীৰ। গোটা মছলাখিনিত মই লৈছোঁ এটা ক'লা ইলাচি ডাঙৰ আৰু ষ্টাৰ এনাইচ আৰু অলপ মিডিয়াম চাইজৰ কাটি লোৱা পিঁয়াজ এটা। কেৰাহীত তেলটো গৰম হ'ব দি তাৰপিছত দিছোঁ গোটা মছলাখিনি, অলপ ভাজি লৈ তাৰপিছত দি দিম মই কেঁচা পিঁয়াজখিনি কাটি লোৱা। পিঁয়াজখিনি অলপ ব্ৰাউন হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ভাজি লোৱাৰ পিছত মই তাৰ ওপৰত দি দিম নহৰু বটা। নহৰুটো অলপ ভাজি লৈ তাৰপিছত মই দি দিম বইল কৰি ৰখা কচুখিনি। এইটো চব্জিৰ নাম কিন্তু ময়ো নাজানো, জানিলে কমেণ্ট কৰি জনাব। মই নাৰিকল আৰু কচুৰ চব্জি বুলিয়েই জানো। এতিয়া কচুখিনি অলপ পিঁয়াজৰ লগত ভালদৰে লৰাই লৈছোঁ। তাৰপিছত মই এতিয়া দি দিম কাবুলী বুটখিনি। আপোনালোকে চালে বেছিকৈও দিব পাৰে, কিন্তু মোৰ কচুৰ কোৱান্টিটি অলপ কম আছে, সেইবাবে অলপ কাবুলী বুট দিছোঁ। তাৰপিছত দিলোঁ হালধি, ৰেড চিলি, জিৰা গুড়ি আৰু সোৱাদ অনুযায়ী অলপ নিমখ। আপোনালোকে চালে গৰম মছলা গুড়াটো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু গৰম মছলাটো নাখাওঁ গুড়াটো, সেইবাবে ব্যৱহাৰ কৰা নাই। এতিয়া 3টা সৰু সৰুকৈ কাটি ৰখা জলকীয়া, তাৰপিছত ৰুকি থোৱা নাৰিকলখিনি দি দিছোঁ। এতিয়া অলপ পানী দি 10 মিনিটৰ কাৰণে ঢাকনিটো লগাই দিব। ঢাকনিটো গুচাই চাব, তাৰপিছত গাখীৰটো দি দিব। মোৰ 2 পেকেট গাখীৰ নালাগিলে, এপেকেটতে হৈ গ'ল। আপোনালোকে চালে 2 পেকেটো দিব পাৰে। এতিয়া আকৌ 10 মিনিটৰ কাৰণে ঢাকনিটো দি ৰাখি দিব লাগিব। তাৰপিছত নমাই চাব, যেতিয়া গাখীৰটো অলপ টানিব কচুটোৱে, এইটো গ্ৰেভি টাইপৰ হ'ব, তেতিয়া আপোনালোকে নমাই থ'ব। মোৰ এইটো প্ৰথম ব্লগ, কিবা ভুল হ'বও পাৰে।